মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লে তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 1ৰ ইংৰাজীৰ লেসন নম্বৰ 5 দ্য হুইলছ অন দ্য বাছ নামৰ কবিতাটি পঢ়িম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা, দ্য হুইলছ অন দ্য বাছ। হুইলছ মানে চকা, বাছ মানে বাছ গাড়ী, হয়নে? গাড়ীৰ চকাবোৰ। The wheels on the bus মানে গাড়ীৰ চকাবোৰ। এতিয়া চোৱা, নাম্বাৰ 1 পিকচাৰ ৰিডিং। আমি ছবিটো পঢ়িব লাগিব, মানে আমি ছবি চাই বুজিব লাগিব। এতিয়া চোৱা, আমি ইয়াত ধুনীয়া ছবি এখন দেখিছোঁ, হয়নে? ছবিত আমি কি দেখিছোঁ? আমি চহৰৰ ছবি এখন দেখিছোঁ। ইয়াত আমি ডাঙৰ ডাঙৰ বিল্ডিংছবোৰ দেখিছোঁ, হয়নে? তাৰপিছত ইয়াত চোৱা, ইয়াত আমি এটা পেইণ্টিং দেখিছোঁ। তাৰপিছত ইয়াত আমি অটো ৰিক্সা দেখিছোঁ, ৰিক্সা দেখিছোঁ, স্কুটাৰ দেখিছোঁ। তাৰপিছত ল'ৰা এজন দেখিছোঁ, হয়নে? আমি অটো ৰিক্সাৰ ওচৰত ছোৱালী এজনী দেখিছোঁ, হয়নে? তাৰপিছত চোৱা, বাছ দেখিছোঁ, ভেন দেখিছোঁ, আৰু এটা বাছ দেখিছোঁ, টেক্সি দেখিছোঁ। এতিয়া চোৱা, এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। এই প্ৰশ্নবোৰৰ তোমালোকে উত্তৰ দিব লাগিব। এতিয়া চোৱা, নাম্বাৰ 1 হোৱাট ডু ইউ চি ইন দ্য পিকচাৰ। এই ছবিত তোমালোকে কি দেখিছা? এই ছবিত আমি দুটা বাছ, ভেন, টেক্সি, অটো ৰিক্সা, অটো ড্ৰাইভাৰ, এজনী ছোৱালী, ৰিক্সা, স্কুটাৰ, এজন ল'ৰা, এটা এৰোপ্লেন আৰু গছ-গছনি দেখিছোঁ, হয়নে? গতিকে আমি ক'ব লাগিব আই চি buses, a taxi, a van, an auto rickshaw, an auto driver, a girl, a scooter, a rickshaw, a boy, an aeroplane, trees, etc. মানে ইত্যাদি। আমি এইবোৰ বস্তু দেখিছোঁ, হয়নে? তাৰপিছত নাম্বাৰ 2 হাউ ডু ইউ কাম টু স্কুল। তুমি কেনেকৈ স্কুললৈ আহা? তুমি যদি খোজকাঢ়ি আহা তেতিয়াহ'লে ক'ব লাগিব আই কাম টু স্কুল অন ফুট। তুমি যদি বাছত আহা তেতিয়াহ'লে ক'ব লাগিব আই কাম টু স্কুল বাই বাছ। তুমি যদি চাইকেলত আহা তেতিয়াহ'লে ক'ব লাগিব আই কাম টু স্কুল বাই বাইচাইকেল। এনেকৈ তুমি কিহত আহা সেইটো তুমি ক'ব লাগিব। এতিয়া চোৱা, নাম্বাৰ 3 হুইচ ওৱান ইজ ইয়'ৰ ফেভাৰাইট ভেহিকেল। এই গাড়ীবোৰৰ ভিতৰত তোমাৰ কোনটো গাড়ী ভাল লাগে? তোমাৰ যদি বাছ ভাল লাগে তেতিয়াহ'লে ক'ব লাগিব বাছ ইজ মাই ফেভাৰাইট ভেহিকেল। তোমাৰ যদি টেক্সি ভাল লাগে তুমি ক'ব লাগিব টেক্সি ইজ মাই ফেভাৰাইট ভেহিকেল। সেই তেনেকৈ তোমাৰ কি ভাল লাগে সেইটো তুমি ইয়াত লিখি দিব লাগিব। এতিয়া চোৱা, নাম্বাৰ 4 কেন ইউ চে দ্য নেমছ অফ দ্য ভেহিকেলছ ইন দ্য পিকচাৰ। ইয়াত থকা যান বাহনবোৰৰ তুমি নাম ক'ব পাৰিবানে? নিশ্চয় পাৰিবা, হয়নে? য়েছ। তাৰপিছত ক'ব লাগিব তুমি কি কি দেখিছিলা সেইবোৰ ক'ব লাগিব। বাছ, টেক্সি, অটো ৰিক্সা, ৰিক্সা, স্কুটাৰ, তেনেকৈ কি কি দেখিছা সেইবোৰৰ নাম ক'ব লাগিব, হয়নে? এতিয়া চোৱা, এক্টিভিটি 2 পিকচাৰ ৰিডিং। এতিয়া আকৌ আমি ইয়াত ছবি চাই বুজিব লাগিব। পিকচাৰ 1, পিকচাৰ 2। এইফালে আমাক ছবি এটা দিয়া আছে, এইফালে আমাক ছবি এটা দিয়া আছে। এতিয়া চোৱা, পিকচাৰ 1ৰ ছবিত আমি এইটো এটা চহৰৰ ছবি দেখিছোঁ, হয়নে? টাউনৰ ছবি দেখিছোঁ। ইয়াত আমি কি কি দেখিছোঁ? ইয়াত আমি ডাঙৰ ডাঙৰ বিল্ডিংছবোৰ দেখিছোঁ, হয়নে? শ্বপছ মানে দোকানবোৰ দেখিছোঁ। তাৰপিছত আমি কি দেখিছোঁ? বাছ দেখিছোঁ, ভেন দেখিছোঁ, টেক্সি দেখিছোঁ, কাৰ দেখিছোঁ, হয়নে? তাৰপিছত আমি ইয়াত চোৱা, ইয়াত ট্ৰেফিক লাইটছ দেখিছোঁ। তাৰপিছত আমি গাড়ীৰ ভিতৰত পেছেঞ্জাৰ দেখিছোঁ, হয়নে? তাৰপিছত আমি ইয়াত দেখিছোঁ স্কুটাৰত মানুহ এজন গৈ আছে, তেওঁ হেলমেট পিন্ধিছে, হয়নে? আৰু আমি ইয়াত
হাইৱে মানে ঘাইপথ দেখিছোঁ ঘাইপথেৰে গাড়ী মটৰবোৰ চলি আছে এতিয়া চোৱা পিকচাৰ 2 2 নম্বৰৰ ছবি এতিয়া 2 নম্বৰৰ ছবিত আমি কি দেখিছোঁ আমি ইয়াত দেখিছোঁ চোৱা জান এটা বৈ আছে হয়নে তাৰ পিছত আমি ইয়াত কি দেখিছোঁ গছ গছনি দেখিছোঁ মানে ট্ৰিজ দেখিছোঁ তাৰ পিছত আমি ইয়াত জংঘলো দেখিছোঁ হয়নে আমি ফৰেষ্টটো দেখিছোঁ তাৰ পিছত এটো নাৰিকল গছ কোকোনাট ট্ৰি তাৰ পিছত আমি ইয়াত ঘৰ দেখিছোঁ হয়নে হাউসেস তাৰ পিছত আমি নাও দেখিছোঁ বোটস আমি দুটা নাও দেখিছোঁ সেই আমি বোটস বুলি কম এটা দেখা হলে আমি বোট বুলি গলো হয় তাৰ পিছত আমি ইয়াত চোৱা মাছমৰীয়া এজনক দেখিছোঁ মানে ফিশাৰমেন তেও কোত মাছ মাৰি আছে পুখুৰী মানে পণ্ড তাৰ পিছত আৰু আমি কি দেখিছোঁ গৰু এজনীয়ে পানী খাই আছে হয়নে কাও দেখিছোঁ তাৰ পিছত আমি ইয়াত ঘাঁহ দেখিছোঁ হয়নে গ্ৰাছ দেখিছোঁ এতিয়া তোমালোকে আৰু যদি কিবা দেখিছা তেতিয়া হলে হেতু নাম কবা এতিয়া চোৱা ইয়াত আমাক কেটামান কোৱেশ্চন দিয়া হৈছে নাম্বাৰ 1 what do you see in picture 1 and picture 2 তুমি 1 নম্বৰৰ ছবিত আৰু 2 নম্বৰৰ ছবিত কি দেখিছা এতিয়া আমি ক'ব লাগিব I see in picture 1 bus van car scooter buildings shops traffic signal etc তাৰ পিছত আকৌ ক'ব লাগিব I see in picture 2 stream pond fishermen cow trees boats houses etc এতিয়া চোৱা number 2 can you say the names of the vehicles you have seen তুমি দেখা যান-বাহনবোৰৰ নাম তুমি ক'ব পাৰিবানে নিশ্চয় পাৰিবা হয়নে তোমালোকে ৰাস্তাত বহুতো যান-বাহন দেখা গতিকে হেবোৰৰ নাম ক'ব লাগিব যেনে বাস কাৰ স্কুটাৰ অটো ৰিক্সা আমি আকাশত কেতিয়াবা এৰোপ্লেনো দেখো হয়নে এৰোপ্লেন হেলিকপ্টাৰ বাইসাইকেল etc তাৰ পিছত চোৱা নাম্বাৰ 3 why do we use these vehicles আমি কিয় এই যান-বাহনবোৰ ব্যৱহাৰ কৰো আমি এঠাইৰ পৰা আন ঠাইলে যাবলৈ এই যান-বাহনবোৰ ব্যৱহাৰ কৰো হয়নে আমি ক'ব লাগিব we use these vehicles for traveling আমি যাতায়াতৰ বাবে এই বাহনবোৰ ব্যৱহাৰ কৰো এতিয়া চোৱা নাম্বাৰ 4 why is the person in picture 1 wearing a helmet 1 নম্বৰৰ ছবিত থকা এই ব্যক্তিজনে কিয় হেলমেট পৰিধান কৰিছে এতিয়া আমি ক'ব লাগিব the person is wearing helmet for his safety মানুহজনে নিজৰ সেফটিৰ বাবে হেলমেটটো পিন্ধিছে হয়নে যদি তেওঁ কৰবাত কেনেবাকে পৰিও যায় তেতিয়া হলে তেওঁ মূৰত আঘাত নাপাবলে হেলমেটটো পিন্ধিছে এতিয়া চোৱা activity 3a say the names of the vehicles এই যান-বাহনবোৰৰ নাম কোৱা এতিয়া চোৱা আমি ইয়াত এটা বাস দেখিছো হয়নে গতিকে আমি কম এ বাস এটো কাৰ হয়নে এ কাৰ ৰিক্সা এ ৰিক্সা এটো নাও এ boat এটো জাহাজ এ ship এটো এ rocket এটো এ helicopter এটো an aeroplane এটো এ train এতিয়া চোৱা বি let's use the following words to fill in the blanks এই শব্দবোৰ ব্যৱহাৰ কৰি আমি এই খালি ঠাইবোৰ পূৰ কৰিব লাগিব এতিয়া চোৱা what is this এটো কি হয় আমি ক'ব লাগিব it's a train এটো এটা ট্ৰেইন হয় এতিয়া চোৱা what is this এটো কি হয় আমি ক'ব লাগিব it's a rickshaw এটো এটা ৰিক্সা হয় তাৰ পিছত চোৱা what is this এটো কি হয়
ইটছ এইটো এটা ভেন হয় আমি ইয়াত ভেন লিখিব লাগিব এতিয়া চোৱা What is this? এইটো কি হয়? It's an এইটো এটা অটো ৰিক্সা হয় আমি ইয়াত অটো ৰিক্সা বুলি লিখিব লাগিব It's an অটো ৰিক্সা এইটো এটা অটো ৰিক্সা হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'ত আমি ইমানেই কৰিলো আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি বাকি ৰৈ যোৱা এক্টিভিটিজখিনি কৰিম তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা আজিলৈ ধন্যবাদ